আমাৰ কাৰণে এইবিলাক হিচাপতে নহয়, আপোনালোকে মানুহ হিচাপে জীয়াই ৰাখিছে, তেওঁলোকৰ কথা সুধি সুধি জীৱন্ত কৰি ৰাখিছে। চাওক, তেওঁতো এইবিলাক কৰিলেই টিভিত ওলায়। আপোনালোকে টিভিত ওলোৱা বাদ দিয়ক, তেওঁ এইবিলাকো কোৱা বাদ দি দিব। আপোনালোকে কওক যে আমি টিভিত তেওঁক নোলাওঁ, এইবিলাক ক'লে নোলাওঁ, তেওঁ কোৱা বাদ দি দিব। তেওঁ টিভিত ওলাবৰ কাৰণে কয়, আপোনালোকে দেখাই থাকে। গতিকে আমিনো কৈ কিয় তেওঁক আৰু প্ৰাসংগিক কৰোঁ? দলৰ ইমান শক্তিশালী সংগঠন আছে যে কোনোবাই আমাৰ বিপক্ষে যদি ক'ৰবাত বিতৰ্কৰ কথা কয়, ৰাইজে ধৰি নাৰাখে। এইকাৰণে যে ৰাইজে জানে ভাৰতীয় জনতা পাৰ্টি, মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ কাৰণে উৎসৰ্গিত পাৰ্টি, ৰাইজৰ সদায় কাম কৰা পাৰ্টি। গতিকে কোনোবাই অপপ্ৰচাৰ চলালেও সেইবিলাকৰ কোনো গুৰুত্ব নাই বুলি ভাবোঁ মই। আপুনি দেখিব যে আমি যলৈকে যাম, আমাৰ দলৰ কাৰ্যকৰ্তা যলৈকে যাব, তাত ৰাইজ নিজে নিজে ওলাই আহিব, ৰাইজে নিজে নিজে গৈ দলটোৰ হৈ কাম কৰিব। এনেকুৱা পৰিৱেশ আজি দলত আছে। গতিকে আমি সেইবিলাক কোনে কি কৈছে, ক'ত অপপ্ৰচাৰ চলিছে, এইবিলাক লৈ আমি চিন্তাই নকৰোঁ।